অসম কৃষি বিশ্ববিদ্যালয়ত মহিলাসকলক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যেৰে কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত। ডাইৰেক্টৰ অফ এক্সটেনশ্যন এডুকেশ্যন অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰু কৃষ্টিৰ কঠীয়াৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কাঠফুলা খেতি গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত হোৱা সভাত আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভণি কৰা হয়। উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানত যোৰহাট জিলাৰ লগতে দাঁতি কাষৰীয়া কেইবাখনো জিলাৰ প্ৰায় শতাধিক মহিলাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। গাঁৱৰ ভিতৰত কেৱল নিজ ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থকা মহিলাসকলক স্বাৱলম্বিতাৰ এক বাট দেখুৱাই দিয়াটোৱেই এই প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য। প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰধান প্ৰশিক্ষাৰ্থীসকলক অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত গ্ৰামাঞ্চলত আন মহিলাসকলক কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি সভাৰ উদ্দেশ্য ব্যাখ্যাত বক্তব্য প্ৰদান কৰে কৃষ্টিৰ কঠীয়াৰ সঞ্চালক প্ৰদ্যুম্ন বৰাই। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ। আজিকালি বিশেষভাৱে সকলো ক্ষেত্ৰতে মহিলা উদ্যমিতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু আমাৰো উদ্দেশ্য যাতে মহিলাসকল কেৱল চাৰিবেৰৰ মাজত সীমাবদ্ধ নহয়, তেখেতসকলে যাতে নিজাববীয়াকৈ সংস্থাপিত হ'ব পাৰে, নিজাববীয়াকৈ যাতে আৰ্থিকভাৱে নিজৰ পৰিয়ালক সহযোগ কৰিব পাৰে, তাৰ বাবে আমি প্ৰথমৰ পৰাই কাম কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত আমি সৰু পথাৰৰ যিসকল মহিলা আছে, প্ৰথম অৱস্থাত আমি তেখেতসকলৰ দুটা প্ৰজেক্ট কৰিছিলোঁ, বাৰঘৰীয়া আৰু বেবেজিয়াত, কিন্তু সুন্দৰভাৱে তেখেতসকলে সমাপ্তি ঘটালে প্ৰজেক্টৰ। তাৰ পাছতে আমি 7টা প্ৰজেক্ট এবাৰ কৰিছোঁ। সকলো ক্ষেত্ৰতে আমাক ONGCয়ে আৰ্থিকভাৱে সহযোগ আগবঢ়াই আহিছে আৰু আমি টেকনিকেল এজেঞ্চি হিচাপে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আছে। আমাৰ উদ্দেশ্য হৈছে তেখেতসকলক লৈ যাতে আমি এটা বৃহৎ তাত এটা অনুষ্ঠান কৰিব পাৰোঁ, এটা অৰ্গেনাইজেশ্যন গঠন কৰিব পাৰোঁ, এটা কোম্পানী ফৰ্ম কৰিব পাৰোঁ, যাতে তেখেতসকলে যিবিলাক মাছৰুম তেখেতসকলে উৎপাদিত কৰিছে তাৰ বজাৰ মূল্য পায়, ইয়াৰ আকৌ ভেলু এডিশ্যন কৰিব পাৰে, যাতে ইয়াৰ মূল্য সংযোজন কৰি তেখেতসকলে বিক্ৰী কৰিব পাৰে আৰু তেখেতসকলে নিজৰ পৰিয়ালক এটা সুস্থ আৰু সুন্দৰভাৱে যাতে আৰ্থিকভাৱে তেখেতসকলে সহযোগ কৰিব পাৰে। কিমানগৰাকী মহিলাই এতিয়া বৰ্তমান আমাৰ 7টা প্ৰজেক্ট আছে। প্ৰতিটো প্ৰজেক্টতে 50গৰাকীকৈ টোটেল 350 মহিলা আমাৰ তাতে জড়িত হৈ আছে। কঠীয়াৰ দ্বাৰা ONGCয়ে কৰাইছে। মহিলাসকলৰ স্বাৱলম্বীৰ কাৰণে আমি এটা পদক্ষেপ লৈছোঁ। স্পেচিয়েলি আমি এইটো সৰুপথাৰ এৰিয়াৰ কাৰণে কৰিছোঁ। সৰুপথাৰ এৰিয়া অঞ্চলত আমাৰ ONGCৰ বহুত এক্টিভিটি আছে। তো সেইটো অঞ্চলৰ যাতে মহিলাসকলৰ আগুৱাই যাবলৈ, স্পেচিয়েলি স্বাৱলম্বী যাতে হ'ব পাৰে, তাৰ কাৰণে আমি এইটো প্ৰজেক্ট দিয়াইছোঁ তেওঁলোকে। আৰু ইয়াৰ দ্বাৰা তেওঁলোকে এটা FPO মানে পূৰা কোম্পানী এটাও খুলিব, যাৰ দ্বাৰা তেওঁলোকে এণ্ড টু এণ্ড মানে প্ৰডাকশ্যন কৰাৰ পিছত সেইটো মাৰ্কেটিঙলৈ লৈ যাওঁ, আগলৈ এইটো বহুত আগুৱাই যাব পাৰিব, তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব। আৰু তোমালোকে জানাই আজিকালি আমি চবেই জানো যে ঘৰত মহিলা স্বাৱলম্বী হ'লে গোটেই ঘৰখনৰ উন্নতি হয়। তো সেইটো দিশত আমি ইয়াৰ 7 প্ৰজেক্ট কৰিছোঁ এতিয়া। তাৰপিছত আৰু আগুৱাই লৈ যাম আমি 2nd ফেজ, 3rd ফেজ, 4th ফেজ, যেনেকৈ ধৰণে আগুৱাই যাব তেনেকৈ কৰিম। আমি আৰু কাম কৰি আছোঁ। ONGCয়ে সদায় ৰাইজৰ কাৰণে কাম কৰি আছে, তো আৰু কৰি যাম ইমানে। থেংক ইউ। হয়, আমাৰ এই অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত যিটো কাঠফুলা গৱেষণা তথা প্ৰশিক্ষণ কেন্দ্ৰ আছে, তাত আমাৰ কৃষ্টিৰ কঠীয়া আৰু ONGC যোৰহাটৰ সহযোগত এটা দুদিনীয়া বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলা খেতিৰ প্ৰশিক্ষণ আয়োজন কৰা হৈছে। ইয়াত গোলাঘাট জিলাৰ প্ৰায় 7খন গাঁৱৰ পৰা 35গৰাকী মহিলা আহিছে। তেওঁলোকক আমাৰ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে গঢ় দিয়াৰ কাৰণে আমি এই দুদিনত কাঠফুলা খেতিৰ বিষয়ে বিতংভাৱে তেওঁলোকক আমি শিকাম আৰু আশা কৰিছোঁ যে এই দুদিনীয়া ট্ৰেইনিঙে সেই অঞ্চলটোত কাঠফুলাৰ এটা বহুলভাৱে প্ৰচাৰ কৰাত সুবিধা কৰিব। আৰু ইতিমধ্যে সৰুপথাৰ অঞ্চলটো কাঠফুলাৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি গৈছে। গোটেই অসমতে এটা বাণিজ্যিকভাৱে কাঠফুলা খেতি কৰাৰ গড় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। আশা কৰিছোঁ যে এই ট্ৰেইনিংটোৱে সেই বস্তুটোত আৰু সহায় কৰিব।